অভয়াপুৰী টুলুঙিয়াত অসম গণ পৰিষদৰ অভয়াপুৰী সমষ্টি ভিত্তিত ৰাজনৈতিক কৰ্মশালা। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ওপৰত ভিত্তি কৰি অসম গণ পৰিষদৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে অভয়াপুৰী টুলুঙিয়া বজাৰ গৃহত অভয়াপুৰী সমষ্টি ভিত্তিত এখন বিশাল ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত হয়। সমষ্টিটোৰ ২৪টা আঞ্চলিক সমিতি, বুথ সমিতি, বিধান পৰিষদ, মহিলা পৰিষদ, কৃষক পৰিষদ আদিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত এই বিশাল ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত হয়। অভয়াপুৰী সমষ্টি সমিতিৰ সভাপতি পূৰ্ণেন্দু বণিক্ক সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়, বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী, প্ৰাক্তন বিধায়ক জেমছ বৰুৱা, গুণীন্দ্ৰ চন্দ্ৰ দাস আৰু নৱ কলিতা আদি উপস্থিত থাকি সাংগঠনিক দিশৰ ওপৰত ভাষণ প্ৰদান কৰে। নিউজ ডেস্ক, বিজি ফাৰ্ষ্ট 24। ভূপেন ৰায় 4 বছৰ থাকি কিন্তু ভোটৰ দিনা নাথাকে। সেইকাৰণে বাংলাদেশৰ সমষ্টি সমিতিক কি বিচাৰে, সমষ্টি সমিতিৰ আঞ্চলিক সমিতিক সিমানখিনি দিব পাৰিছে নে নাই সহযোগ, আঞ্চলিক সমিতিয়ে বুথ সমিতিক সিমানখিনি সময় দিব পাৰে। আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা অভয়াপুৰী বিধানসভা সমষ্টিবাসী ৰাইজক আমি নতুন বছৰ ইংৰাজী আৰু আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈও আমি নৱবৰ্ষ তথা মাঘ বিহুৰ শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াত সমবেত হৈছোঁ অভয়াপুৰী বিধানসভা সমষ্টি হিচাপে। ইয়াত আমাৰ 24খন আঞ্চলিক সমিতি ইয়াত আছে। এই আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আৰু আমাৰ বুথ কমিটিৰ বিষয়ববীয়াসকল আৰু বিধান পৰিষদ বুলি কয় আমাৰ যিখন বিধানসভা সমষ্টি কমিটি অভয়াপুৰী, ইয়াৰ বিষয়ববীয়াসকল ইয়াত আজি সমবেত হৈছে। লগতে মহিলা পৰিষদৰো আমাৰ বিষয়ববীয়াসকল সমবেত হৈছে, যুৱ পৰিষদ আৰু ছাত্ৰ পৰিষদ তথা আমাৰ কৃষক পৰিষদৰ বিষয়ববীয়াসকল ইয়াত সমবেত হৈছে। আজিৰ এই সভাখনক আমি ৰাজনৈতিক কৰ্মশালা হিচাপে আমি নামাকৰণ কৰিছোঁ আৰু অসম গণ পৰিষদ দলৰ যোৱা অক্টোবৰ মাহৰ পৰা অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত এখনকৈ ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত হৈছিল। আমাৰ কিছু পলম হ'ল এই কাৰণে যে বঙাইগাঁও উপ নিৰ্বাচন যিটো অনুষ্ঠিত হৈছিল তাত আমি জড়িত আছিলোঁ আৰু সেইকাৰণে কেন্দ্ৰীয় সমিতিয়ে আমাক পলমকৈ পাতিবৰ কাৰণে তেখেতসকলে অনুমতি আমাক দিছে বা নিৰ্দেশ দিছে। আৰু এই ৰাজনৈতিক কৰ্মশালাৰ যোগেদিয়ে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ দলৰ কৰ্মকৰ্তাসকলক আমি সাজু কৰিব বিচাৰিছোঁ। আৰু সেইমতে আজি প্ৰায় প্ৰতিগৰাকী বিষয়ববীয়া ইয়াত আহি সমবেত হৈছে, উপস্থিত হৈছে। আৰু ইয়াত সমল ব্যক্তি হিচাপে আমি কেইবাগৰাকী ব্যক্তিক আমি মাতিছোঁ। আমাৰ নৱনিৰ্বাচিত বিধায়িকা দীপ্তিময়ী চৌধুৰী বাইদেউ বঙাইগাঁৱৰ, একেলগে আমি প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা বিলাচীপাৰা সমষ্টিৰ আৰু বৰপেটা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা অসম গণ পৰিষদ জিলা সমিতিৰ সভাপতি আমাৰ গুণীন্দ্ৰ নাথ দাস ডাঙৰীয়া আৰু আমাৰ এই সমষ্টিৰ অবজাৰ্ভাৰ হিচাপে দলে নিয়োগ কৰা আমাৰ নৱ কলিতা ডাঙৰীয়াও ইয়াত উপস্থিত আছে। লগতে আমাৰ দলৰ ফালৰ পৰা, আমাৰ সমষ্টিৰ ফালৰ পৰা যি কেন্দ্ৰীয় বিষয়ববীয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উমেশ ঠাকুৰীয়া ডাঙৰীয়া, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য প্ৰমোদ ৰায় ডাঙৰীয়া, আমাৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি কেশৱ চন্দ্ৰ দেৱ শৰ্মা ডাঙৰীয়াকে আদি কৰি প্ৰায়বিলাক বিষয়ববীয়া আজি ইয়াত উপস্থিত আছে। আৰু মহিলা পৰিষদৰ সভানেত্ৰী জানকী ৰায় ডাঙৰীয়ানী আদি কৰি সকলোৱে ইয়াত উপস্থিত আছে। আৰু আমি আশাবাদী যে আমি এককভাৱে আমাৰ এই বিধানসভা সমষ্টিটোত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি যুঁজ দি যাম। আৰু আমাৰ প্ৰাৰ্থী বাছনি ক্ষেত্ৰত আমাৰ সুবিধা হ'ল, যিহেতু কিছুদিন আগত আমাৰ ইয়াত আমাৰ যিটো লটাৰী যোগে মহিলা পুৰুষ
অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু সাধাৰণ শ্ৰেণীৰ সদস্যৰ কাৰণে আমাৰ সমষ্টিবিলাক ইতিমধ্যে ৰিজাৰ্ভেশ্যনটো হৈ গ'ল গতিকে আমি পঞ্চায়তৰ ঠাইতে আমাৰ প্ৰাৰ্থী বাছনিও প্ৰায় চূড়ান্ত পৰ্যায়লৈকে গৈছে যদিওবা আনুষ্ঠানিকতা আমি কৰা নাই আমি কম দিনৰ ভিতৰতে আমাৰ এই পঞ্চায়তৰ প্ৰাৰ্থী বাছনি আমাৰ হৈ যাব আমি আশাবাদী যে অভয়াপুৰী সমষ্টিত আমি অসম গণ পৰিষদ দলে ভাল ফল দেখুৱাবৰ কাৰণে আমি সক্ষম হ'ম ধন্যবাদ